বালাজী মন্দিৰ আৰু এই বালাজী মন্দিৰটো ক'ত আছে ক'ত নাই তো গম পায় আৰু যদি গম নাপায়ো এই ভিডিঅ'টো কমপ্লিট মানে কি কম কমপ্লিট বুজিব পাব দেখাব পাৰিব আৰু মানে ইয়াতে মানে লোকেল মানুহ নাই মানে কি বহুত মানে ফাৰ্মৰ মানুহ আৰু এই ফাৰ্মৰ মানুহকেইটা মানে ক'ৰ হয় কি কথা আমি চাব যাওঁ আৰু নেক্সট কথাটো হৈছে এই মন্দিৰটো বহুত পুৰাণ মন্দিৰ হয় আৰু এই মন্দিৰটো মানে কি মোৰ বয়স যিমান হৈছে তাতকৈ ডবল হৈছে এতিয়া মানে কি মন্দিৰটো এইবোৰ ঠাই মানে মন্দিৰৰ ভিতৰতে পাই যাব আৰু টোটেলি মোৰ হাতত টাইম নাছিলে একচুৱেলি মই মানে কি ভিতৰৰ পৰিৱেশটো মানে ভালকৈ দেখাব নোৱাৰিলোঁ আৰু মানে যিমান পাৰোঁ মই সিমান কমপ্লিট দেখা দিছোঁ এইবোৰ মানে কি ক'ম আৰু আহি পেলাই মানে কি যাব মনে নাযায় এনেকুৱা এটা মন্দিৰ হয় মানে ঠাই মন্দিৰ দেখিছেনে ইমান ঠাই আৰু কিমান পুৰাণ হয় এইবোৰ আৰু ঠাই চাবলগীয়া নহয় বাৰু এইবোৰ ঠাই যে মানে গুৱাহাটীত যে সোমাই আছে ভাবিবলগীয়া কথা এইবোৰ চাবলগীয়া কথা নহয়নে বাৰু ইমান ঠাইত কেনেকৈ বনাইছে আৰু ইমান পুৰাণ মানে মন্দিৰৰ হৈছে পূৰা জিলিকি আছে এইবোৰ পূৰা জিলিকি আছে মন্দিৰ ইমান পুৰাণ মন্দিৰ হয় কথাটো পূৰা ভাবিবলগীয়া দেই এইবোৰ ঠাই এইবোৰ আৰু চাবলগীয়া নহয়নে এইবোৰ আৰু চাবলগীয়া ঠাই নহয় নেকি আগত দৰে আছে নেকি মইতো আগতে গম পোৱাই নাছিলোঁ মানে কি মই তেতিয়া পেদাই হোৱা নাছিলোঁ যেতিয়া মন্দিৰটো হৈছিলে মন্দিৰটো মানে বহুত ইয়াত হৈছে মানে মোৰ যিমান হৈছে মোতকৈ ডবল হৈছে মন্দিৰটো কিন্তু মন্দিৰে হৈ আছে আৰু পূৰা জিলিকি আছে চমৎকাৰ এইবোৰ আৰু চাবলগীয়া নহয় নেকি আৰু আগলৈ চাব আগলৈ আৰু পূৰা জিলিকি হৈছে আৰু ইয়াৰ ভিতৰত মানে কি গাড়ী পাৰ্কিঙৰ কোনো প্ৰব্লেম নাই গাড়ী পাৰ্কিং মানে কমপ্লিট মানে কি কৰিব পাৰিব এখন গাড়ী আনিব পাৰিব 10খন আনিব পাৰিব 20খন আনিব পাৰিব মানে গাড়ী কেপাচিটি বহুত আছে ভিতৰত বাইক স্কুটি মানে 2 হুইলাৰ 4 হুইলাৰ 7 হুইলাৰ মানে যি গাড়ী আনে মানে কমপ্লিট হ'ব পাৰিব মই দেখাই আছোঁ অকণমান ৱেইট কৰক আগতে ফুৰিবলৈ চাই লওক মন্দিৰবিলাক চাই লওক তাৰে পিছত লাহে লাহে পাৰ্কিঙলৈ গৈ আছোঁ এইবোৰ ঠাই আৰু চাবলগীয়া নহয়নে ঘৰৰ ওচৰত থাকি পেলাই আমি সময় নিমিলে টাইম নিমিলে এইবোৰ মানে কি চোৱাৰ কাৰণে এইবোৰ চাবলগীয়া নহয় নেকি এবাৰ আহিলে আৰু যাব মনে নাযায় গাইজ টাইম পালে আহি যাব দেই টোটালি মিছ নকৰিব অহাবোৰেতো গম পাইছে মন্দিৰটো কেনেকুৱা হয় নহয় আৰু যোনবোৰে অহা নাই সেইবোৰৰ কাৰণে এই ভিডিঅ'টো দৰ্শন কৰিব আহিব মানে পূজা কৰিব আহিব প্ৰসাদটো ফ্ৰী দি দিম বাৰু কোনো প্ৰব্লেম নাই এইবোৰ আৰু নতুনকৈ কিবা কিনি মানে বনাই আছে মানে বনাবই মানে এতিয়া মানে গুৱাহাটীত মানে নতুন পাৰ্কবোৰ আহি গ'ল নহয় বহুত সেইকাৰণে অলপ জিলিকাবতো লাগিবই ইয়াতকৈ আৰু জিলিকিব এইখন হৈছে মানে কি এইবোৰ চব পাৰ্কিং এৰিয়া আৰু ভিতৰত মানে ৰেষ্টুৰেণ্ট এইবোৰো পাই যাব খানা মানে কিবা কিনি খোৱাৰ কাৰণে কোনো প্ৰব্লেম নাই এইবোৰ মানে কি কমপ্লিট
পাৰ্কিং হয় এইবোৰ লগতে খোৱা পানীটো পাই যাব খালি বটল লৈ যাব লাগিব দেই এইবোৰ চব পাৰ্কিং হয় পাৰ্কিং আৰু আগত গৈ মানে বাথৰুম এটা পাই যাব বাথৰুম এটা বুলি নহয় 2-3টা আছে আৰু বাথৰুমটো মই কেনেকৈ পাহৰি যাম বাথৰুমটোতো অলপ চাব লাগিব নহয় জানো বাথৰুমৰ কোনো প্ৰব্লেম নাই দেই এইবোৰ হৈছে বাথৰুম এতিয়া আমি অলপ বেক চাইডে চাই লওঁ বেক চাইড এইবোৰ হৈছে বেক চাইড আৰু বেক চাইডে মানে মন্দিৰ এটা আছে অকণমান চাই লওঁ এইবোৰ ঠাই আৰু চাবলগীয়া নহয়নে টাইম পালে আহিব দেই মিছ একেবাৰে নকৰিব এইবোৰ আৰু নতুন কিবা কিনি বনাই আছে আৰু এইখিনি হৈছে বেক চাইডৰ পৰিৱেশ মন্দিৰটোৰ বেক চাইড মানে এইটো বহুত ডাঙৰ এৰিয়া নহয় so guys enjoy bye bye